নিশ্চয় গৰমৰ বন্ধৰ দিনটোত আপোনাৰ সন্তানে প্ৰকৃততে কৰিছে কি? গোলাঘাট নগৰত বাস কৰা প্ৰতিগৰাকী শিশু, প্ৰতিগৰাকী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীক একোটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে গোলাঘাটৰ একাংশ নৱপ্ৰজন্মই। যি সময়ত নৱপ্ৰজন্ম বিপথে পৰিচালিত বুলি বদনাম কৰা যায়, সেই সময়ত গোলাঘাটৰ একাংশ নৱপ্ৰজন্মই গৰমৰ বন্ধৰ দিনটোত উঠি অহা প্ৰজন্মক তেওঁলোকৰ অনুজ চামক এটা পথ দেখুওৱাৰ উদ্দেশ্যে বিভিন্ন কৰ্মশালাৰ জৰিয়তে তেওঁলোকক ইয়াত ব্যস্ত ৰখাৰ চেষ্টা কৰিছে। সেয়া হৈছে টিম জীৱন আৰু কেয়াৰ গ্ৰীণ ফাউণ্ডেশ্যন নামৰ দুটাকৈ সংস্থা। এই সংস্থা দুটাই প্ৰতি বছৰে গোলাঘাটৰ বিভিন্ন প্ৰান্তত আৰ্ট এণ্ড ক্ৰাফ্ট, ফটোগ্ৰাফী বা অন্যান্য কলাত্মক বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক এটা মাত্ৰা প্ৰদানৰ চেষ্টা কৰে। তাৰে অন্যতম সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ বাকৰিত মই বৰ্তমান উপস্থিত আছোঁ আৰু মোৰ সৈতে বৰ্তমান টিম জীৱন আৰু কেয়াৰ গ্ৰীণ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকল আছে। মই কথা পাতিম যে প্ৰতি বছৰৰ দৰে এইবাৰো দেখিছোঁ তোমালোকে এইখিনি আয়োজন কৰিছা, কেনেকৈ মনলৈ আহিল আৰু এইবাৰ কি কি শিতান সন্নিৱিষ্ট কৰা হৈছে ইয়াত? হয়, আমাৰ গৰমৰ বন্ধত যিহেতু ছাত্ৰ ছাত্ৰীসকলে ঘৰতেই কটায়, গতিকে তেওঁলোকে যাতে তেওঁলোকৰ দক্ষতাসমূহৰ বিকাশ কৰিব পাৰে, তেওঁলোকৰ মনৰ পচন্দৰ বিষয়সমূহ যাতে শিকিব পাৰে আৰু তেওঁলোকে যাতে তেওঁলোকৰ প্ৰতিভাসমূহৰ আৰু বিকাশ কৰিব পাৰে, সেই হিচাপত আমি তেওঁলোকৰ বাবে ছামাৰ কেম্প আয়োজন কৰিছিলোঁ। যোৱা বছৰৰ দৰে এই বছৰো আমি অভিভাৱকসকলৰ পৰা সঁহাৰি পাইছিলোঁ বহুত, যে আমি সেইবাবে সেই সঁহাৰিয়ে আমাক আৰু উৎসাহিত কৰিছিলে যে আমি এইবাৰো ছামাৰ কেম্পটো পাতিম। আৰু যোৱা বছৰৰ দৰে এইবাৰো আমাৰ যেনেকৈ সত্ৰীয়া হওক, বলিউড ডান্স আৰু আপোনাৰ য়োগা, আৰ্ট এণ্ড ক্ৰাফ্ট, স্পকেন ইংলিছ, পাব্লিক স্পিকিং, তাৰপিছত মডেলিং আছিল, চেল্ফ ডিফেন্স আছিল, এইকেইটা শিতানত আমি তেওঁলোকৰ দক্ষতাসমূহ বিকাশৰ বাবে চেষ্টা কৰিছিলোঁ। আৰু আজি সেয়া আমাৰ সত্ৰীয়া নৃত্যৰ এয়া চলি আছে, তাৰ উপৰিও নাটকৰো হৈ গ'ল আমাৰ। তেনেধৰণেই চেষ্টা কৰিছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকৰ প্ৰতিভাসমূহ কিছু হ'লেও বিকাশ কৰিব পাৰি। ধন্যবাদ জনাইছোঁ। মই আৰু কথা পাতিম, আৰু এজন যুৱক মোৰ সৈতে বৰ্তমান উপস্থিত আছে, যে কিমান ছাত্ৰ ছাত্ৰী এবাৰ সংযোগ কৰা হৈছে আৰু তেওঁলোকৰ কিবা ফিজ লোৱা হৈছে? হয়, যোৱা বছৰো আমি এই ছামাৰ কেম্পৰ আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ কুশলকৈ বাল্য সভা অনুষ্ঠিত কৰি পেলাই। যোৱা বছৰ আপোনাৰ 340তকৈ অধিক ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰি ছামাৰ কেম্পত পাৰ্টিচিপেট কৰিছিলে বা ছামাৰ কেম্পৰ পৰা অধ্যয়ন কৰিছিলে। এই বৰ্ষতো আমি আপোনাৰ 388 ছাত্ৰ ছাত্ৰীয়ে আমাৰ যোগদান কৰিছে আৰু তেওঁলোকৰ পৰা আমি পাৰ কোৰ্চ 199 ৰুপিজকৈ আমি এতিয়া মাচুল গ্ৰহণ কৰিছোঁ। আৰু সেই মাচুলটো গ্ৰহণ কৰাৰ আমাৰ উদ্দেশ্যতা আছে, আমি যোৱা বৰ্ষতো আৰু সেই যোৱা বৰ্ষৰ এই বৰ্ষতো যিহেতু আমি এতিয়া দেখিব পাইছোঁ যে অসমত বানপানীয়ে বহুখিনি লোকক বহু অশান্তি সৃষ্টি কৰি থৈ গ'ল। আৰু সেই বানপানী বা পষ্ট বানপানী, মানে বানপানী চলি থকা সময়ত বহুতে বানপানীৰ কথা চৰ্চা কৰে, কিন্তু বানপানীৰ পিছত বহু কম ব্যক্তি এনেকুৱা আছে যোনে বানপানীৰ বিষয়ে কাম কৰে বা বানপানীৰ বিষয়ে চেষ্টা কৰে। তো আমি সেই পষ্ট বানপানী পিৰিয়ডত আমি কি ধৰণে আমাৰ গোলাঘাটৰ আশে পাশে থকা বানপানী পীড়িত লোকক আমি সহায় আগবঢ়াব পাৰোঁ, সেইখিনি যোনখিনি আমাৰ মনিটৰী যোনখিনি আমাৰ কালেক্ট হ'ব, সেইখিনি আমি তাত খৰচ কৰিম। মই দেখুৱাইছোঁ তেওঁলোকৰ এই মহান উদ্দেশ্য। টিম জীৱন আৰু কেয়াৰ গ্ৰীণ ফাউণ্ডেশ্যনৰ প্ৰতিগৰাকী বিষয়ববীয়াই তেওঁলোক একোগৰাকী উঠি অহা চাম, একোগৰাকী নৱপ্ৰজন্ম বিভিন্ন মহাবিদ্যালয়ত, বিভিন্ন বিদ্যালয়ত তেওঁলোক অধ্যয়নৰত। সমান্তৰালভাৱে তেওঁলোকে এই যিসমূহ মাচুল তেওঁলোকে ইয়াত গোটাইছে বুলি উল্লেখ কৰিছে, সেই মাচুলসমূহ বানপীড়িত লোকক সাহায্যৰ বাবে তেওঁলোকে এইখিনি আগবঢ়াব বুলি ইতিমধ্যে উল্লেখ কৰিছে। বিগত বৰ্ষতো তেওঁলোকে এই কৰ্মশালা আয়োজন কৰিছিল, এইবাৰো ব্যতিক্ৰম নহয়। কেইবাটাও শিতানত, বিভিন্ন শিতানত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে তেওঁলোকে এই কৰ্মশালাৰ আয়োজন কৰিছে। এটা মহান উদ্দেশ্য আগত লৈ ছাত্ৰ ছাত্ৰীয়ে উঠি অহা চামে এটা দিশ পাব, সমান্তৰালভাৱে তেওঁলোকৰ পৰা যিসমূহ মাচুল কালেক্ট কৰা হৈছে, মাচুল সংগ্ৰহ কৰা হৈছে, সেইসমূহ বানপীড়িত ৰাইজলৈ প্ৰকৃততে প্ৰদান কৰা হ'ব। কিমান এটা মহৎ উদ্দেশ্য এই দুইটা সংস্থাৰ, আমি শলাগ লৈছোঁ আৰু প্ৰতি বছৰে তেওঁলোকৰ এনেধৰণৰ কৰ্মশালা আয়োজন কৰিবৰ বাবে আমি তেওঁলোকক সহযোগিতা আগবঢ়াম বুলি ইয়াতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।